কাজিৰঙাত চলিছে বৃহৎ ধ্বংসযজ্ঞ। থলুৱা লোকৰ ৬০ বিঘা মাটি দখল কৰি নিৰ্মাণ হ'ব পঞ্চতাৰকা হোটেল। গ্ৰেণ্ড হায়াত হোটেল বনাবলৈ খেতিয়কৰ মাটি কাঢ়িছে চৰকাৰে। কাজিৰঙাত ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ তীব্ৰ প্ৰতিবাদ। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত প্ৰস্তুতি চলিছে এখন পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণৰ। থলুৱা লোকৰ কৃষিভূমি দখল কৰি নিৰ্মাণ হ'ব হোটেল। ম্যাদী পট্টাৰ এই ভূমিত খাজানা ৰচিদ থকাৰ পিছতো মাটি অধিগ্ৰহণ কৰিছে চৰকাৰে। চাহ বাগান ধ্বংস কৰিও নিৰ্মাণ কৰিবলৈ ওলাইছে হোটেলখন। ৬০ বিঘা ভূমি সামৰি নিৰ্মাণ কৰিবলৈ লোৱা এই পঞ্চতাৰকা হোটেলে বিপন্ন কৰিব কাজিৰঙাৰ জীৱ জন্তুৰ ভৱিষ্যত। সোমবাৰে এখন সংবাদমেলত এই অভিযোগ কাজিৰঙাৰ ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ। খাজানা দি অহা ম্যাদী পট্টা থকা মাটিও তেওঁলোকে বলপূৰ্বকভাৱে অধিগ্ৰহণ কৰিবলৈ তেওঁলোকে কোনো কুণ্ঠাবোধ কৰা নাই। ইয়াৰ একমাত্ৰ কাৰণ এইটোৱে হ'ল যে তেওঁলোকে মাটি এতিয়া বিক্ৰী কৰি পেলাই চৰকাৰ চলাবলৈ তেওঁলোকে চেষ্টা কৰিছে, পৰিকল্পনা কৰিছে। বনাঞ্চল, পাহাৰ, জলাশয় সকলো ধ্বংস কৰি পেলাই তেওঁলোকে বৃহৎ বনিয়াৰ হাতত মাটি বিক্ৰী কৰি পেলাই তেওঁলোকে চৰকাৰ চলোৱাৰ চেষ্টা চলাইছে। ইয়াৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিৰোধ সংগ্ৰাম সবল হ'ব। ম্যাদী পট্টাৰ ভূমিত কেনেকৈ দিলে হোটেল নিৰ্মাণৰ অনুমতি? চৰকাৰে কেনেকৈ অধিগ্ৰহণ কৰিলে স্থানীয় লোকৰ ভূমি? এই প্ৰশ্নৰে 12 আগষ্টত বৃহৎ প্ৰতিবাদৰ হুংকাৰ। কাজিৰঙা ৰক্ষাৰ স্বাৰ্থত অনুষ্ঠিত হ'ব প্ৰতিবাদী সমাৱেশ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৌপাশে নিৰ্মাণ কৰা হোটেল ৰিজৰ্টসমূহে ইতিমধ্যে এই জৈৱ বৈচিত্ৰ্য ক্ষেত্ৰৰ পৰিৱেশ বিঘ্নিত কৰাৰ অভিযোগ সজোৰে উত্থাপন হৈ আহিছে। এই পৰিৱেশে কাজিৰঙাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। পুনৰ এখন পঞ্চতাৰকা হোটেল নিৰ্মাণে নিঃসন্দেহে কাজিৰঙাৰ ভৱিষ্যতৰ প্ৰতি প্ৰশ্নৰ অৱকাশ আনিব পাৰে। চৰকাৰে এই বিষয়টোৰ পুনৰ পৰ্যালোচনা কৰিবনে? নিউজ ডেস্ক NKTV+।